জুবিন গাৰ্গৰ সন্তানৰ প্ৰকৃত পৰিচয় ওলাই পৰিল। হয়, আপোনালোকে জানি আচৰিত হ'ব যে জুবিন গাৰ্গৰ যি সন্তান, সেই সন্তানৰ প্ৰকৃত পৰিচয় এই সময়খিনিত জুবিন গাৰ্গ নোহোৱা আজি 2 মাহ হৈ যোৱাৰ পিছত সেই সন্তানৰ প্ৰকৃত পৰিচয় এই সময়খিনিত ওলাই পৰিছে। কোন সেই সন্তান? মই সকলোখিনি কথা আপোনালোকক সবিশেষ জনাবৰ কাৰণে চেষ্টা কৰিম। আশা কৰিছোঁ এই প্ৰতিবেদন আপোনালোকে আৰম্ভণিৰ পৰা শেষলৈকে চাব। জুবিন গাৰ্গ জীৱিত অৱস্থাত প্ৰতিদিন টাইমৰ এজন মুখ্য সম্পাদক, আপোনালোকে গমেই পায়, নিতুমণি শইকীয়া, তেওঁ জুবিন গাৰ্গৰ এটা ইণ্টাৰভিউ লৈছিল। সেই ইণ্টাৰভিউত জুবিন গাৰ্গৰ সন্তানৰ বিষয়ে নিতুমণি শইকীয়াই সুধিছিল আৰু তেতিয়াই সেই সময়খিনিতে প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াৰ ওপৰত বিতৰ্কৰ সৃষ্টি হৈছিল জুবিন গাৰ্গৰ ওপৰত সন্তানৰ সেই কথাটো সোধাৰ বাবে। আৰু মানুহে কৈছে যে নিতুমণি শইকীয়াৰ এজন সাংবাদিক হৈ সেই সামান্য জ্ঞান কোনো নাই নেকি? এজন মানুহক টক শ্ব'ত মাতি নি কেনেকুৱা ধৰণৰ প্ৰশ্ন কৰিব লাগে, এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ বিতৰ্ক নিতুমণি শইকীয়াৰ ওপৰত সামাজিক মাধ্যমত হৈছিল জুবিন গাৰ্গক তেওঁৰ সন্তানৰ বিষয়ে সোধাত। আৰু তেতিয়াই জুবিন গাৰ্গে এটা কথাই উত্তৰ দিছিল যে জুবিন গাৰ্গৰ অসমৰ প্ৰত্যেকজন মানুহেই, অসমৰ প্ৰত্যেকজন অনুৰাগীয়েই জুবিন গাৰ্গৰ সন্তান। জুবিন গাৰ্গৰ ঘৰত ৰাতিপুৱাৰে পৰা আবেলিলৈ প্ৰতিটো সময়তে মানুহৰ ভিৰ লাগি থাকে। যিদৰে মন্ত্ৰী MLAৰ ঘৰতো মানুহে যাবলৈ ভয় কৰে, মন্ত্ৰী MLAৰ ঘৰতো মানুহে নাযায়, কিন্তু জুবিন গাৰ্গৰ ঘৰত পুৱাৰ পৰা আবেলিলৈ প্ৰতিটো সময়তে মানুহে ভিৰ কৰি থাকে। এনেধৰণৰ মন্তব্য আগবঢ়াইছিল জুবিন গাৰ্গে। জুবিন গাৰ্গে কৈছিল, মোৰ গীত যিসকলে ভাল পায়, মোক যিসকলে ভাল পায়, সকলোৱে মোৰ সন্তান। আৰু সেইদৰে জুবিন গাৰ্গে দায়িত্ব লৈছিল। কাৰোবাৰ কোনোবাই চকুৰে দেখা নাপালে তেওঁলোকক চকুৰ চিকিৎসা কৰিছিল, কোনোবাই খোজ কাঢ়িব নোৱাৰে তেওঁলোকৰ ভৰি লগাই দিছিল। বিভিন্ন প্ৰকাৰে জুবিন গাৰ্গে তেওঁলোকৰ দায়িত্ববোৰ লৈ আহিছিল আৰু জুবিন গাৰ্গে কৈছিল সেই সকলোবোৰ জুবিন গাৰ্গৰ সন্তান, এনেধৰণৰ মন্তব্য আগবঢ়াইছিল। এতিয়া আহোঁ মূল কথালৈ। জুবিন গাৰ্গ নোহোৱা হোৱা আজি ইমান দিন হ'ল, লাহেকৈ আমি দেখিবলৈ পালোঁ যে প্ৰথম কেইদিন জুবিন গাৰ্গৰ ন্যায়পক্ষত যিদৰে মানুহে মাত মাতিছিল, এতিয়া ক্ৰমান্বয়ে যেন সেই জোৱাৰ ক্ৰমান্বয়ে কমি উঠিছে। সামাজিক মাধ্যমত এতিয়া জাষ্টিছ ফৰ জুবিন লিখা প্ৰায়ে কমি অহা দেখিবলৈ পোৱা গৈছে। মানুহবোৰ সকলোৱে নিজৰ নিজৰ কামবোৰত ব্যস্ত হৈ পৰিছে। জুবিন গাৰ্গৰ কথা ভাবিবলৈ এই সময়খিনিত যেন মানুহৰ আহৰি নোহোৱা হৈ পৰিছে। গতিকে জুবিন গাৰ্গে যিহেতু নিজৰ সন্তান বুলি ভাবিছিল, প্ৰত্যেকজন অনুৰাগীকে, প্ৰত্যেকজন জুবিন গাৰ্গক ভাল পোৱা প্ৰত্যেকজন মানুহকে জুবিন গাৰ্গে নিজৰ সন্তান বুলি পৰিচয় দিছিল। গতিকে এই সময়খিনিত আচলতে ওলাই পৰিছে প্ৰকৃততে জুবিন গাৰ্গৰ প্ৰকৃত অনুৰাগী কোন, প্ৰকৃত জুবিনৰ সন্তান কোন। যদিহে তেওঁলোকে জুবিনৰ প্ৰকৃত অনুৰাগী বুলি ভাবে, তেওঁলোকে এতিয়াও কিন্তু জুবিন গাৰ্গৰ ন্যায়পক্ষত মাত মাতিব লাগিব। আজি এই সময়খিনিলৈকে জুবিন গাৰ্গ নোহোৱা হোৱা আজি ইমানটা দিন পাৰ হ'ল, 50টা দিন অতিক্ৰম কৰিলে। এই দিনকেইটা 50-60টা দিন অতিক্ৰম কৰাৰ পিছত এই দিনকেইটাত যিসকলে জুবিন গাৰ্গৰ ন্যায়ৰ পক্ষত মাত মাতি আছে, জুবিন গাৰ্গৰ ন্যায় পাব লাগে বুলি প্ৰতিটো সময়তে তেওঁলোকে যেনেকৈ নহওক তেওঁলোকে মাত মাতি আছে, এই কথাটো পাহৰি যাবলৈ দিয়া নাই। তেওঁলোকে আচলতে প্ৰকৃততে জুবিন গাৰ্গৰ সন্তান। জুবিন গাৰ্গৰ ন্যায়ৰ পক্ষত তেওঁলোকে এতিয়াও মাত মাতি আছে, কাৰণ জুবিন গাৰ্গ এজন সাধাৰণ মানুহ নাছিল, তেওঁ আছিল ঈশ্বৰৰ এক ৰূপ বুলি সকলোৱে ইতিমধ্যে মানি ল'বলৈ বাধ্য হৈ পৰিছে। আৰু যিহেতু আপোনালোকে দেখাই পাইছে তেওঁৰ যি সমাধিস্থলী প্ৰতিদিনে হাজাৰ হাজাৰ মানুহ সমাৱেশ হৈছে, ধূপ চাকি তাতে দিয়াৰ ব্যৱস্থা কৰা হৈছে। গতিকে এক মন্দিৰ সদৃশ পৰিৱেশ হৈ পৰিছে সেই ভগৱানৰ অৱতাৰী পুৰুষজনৰ সেই সমাধিস্থলী। গতিকে যিসকলে আজিৰ তাৰিখলৈও জুবিন গাৰ্গৰ ন্যায়পক্ষত মাত মাতি আছে, প্ৰতিবাদ কৰি আছে, তেওঁলোকে প্ৰকৃততে জুবিন গাৰ্গৰ সন্তান। এই প্ৰতিবেদন চাই ইমানতে আপোনালোকে কেনেকুৱা পালে জনাবৰ কাৰণে একেবাৰে নাপাহৰিব। এই প্ৰতিবেদনৰ পৰা ইমানতে বিদায় লওঁ। পুনৰ লগ পাম এনেধৰণৰ কিছু নতুন খবৰে। আৰু আপোনালোকে জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখিবৰ কাৰণে একেবাৰে নাপাহৰিব। জুবিন গাৰ্গৰ ন্যায়পক্ষত মাত মাতিবলৈ একেবাৰে নাপাহৰিব। পুনৰ লগ পাম। ধন্যবাদ।